আমাৰ এইটো গোপনীয় সংবাদ এটা আছিল আজি আৰু মাননীয় নগাঁও জিলা আৰক্ষী অধীক্ষক মহোদয়ৰ নেতৃত্বত আমি ইয়াতে এটা নাকা চেকিং কৰিছিলোঁ আৰু তেতিয়া আমি এখন গৰু গাড়ী জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু সেই গৰু গাড়ীখনত অবৈধভাৱে কঢ়িয়াই অনা 7টা গৰু আমি জব্দ কৰিছোঁ আৰু গাড়ীখনত অহা 3জন মানুহক আমি সোধপোছৰ কাৰণে আমি আটক কৰিছোঁ। দেখা পাইছোঁ যে বহুত সময়ত আমাৰ অসমৰ পৰা বহু ৰাজ্যলৈ গৰু চালান হৈ আছে, এয়া গৰু বাংলাদেশলৈ যোৱা বা হেৰি আছে নেকি? তেওঁলোকক আমি সোধপোছ কৰিছোঁ, তেওঁলোকে এইটো তেজপুৰ বজাৰৰ পৰা কিনি অনা বুলি কৈছে আৰু নেলিলে নিব বুলি কৈছে, গতিকে আৰু অধিক তেওঁলোকক সোধপোছ কৰিলেহে এই বিষয়ে আৰু জানিব পাৰে। বৰ্তমান জেৰা অব্যাহত আছে। হয়।